Dear students, welcome to S.Math Guru classes. আজি আমি কোনো ম্যাথমেটিক্স নপঢ়াও কিন্তু অংক ইউজ কৰি আমি ব্যৱহাৰ কৰি কেনেকৈ আমি কিছুমান বস্তু সলভ কৰিব পাৰো ইন্টাৰেষ্টিং বস্তু কিছুমান আমি তাৰে আজি উদাহৰণ এটা দাঙি ধৰিছো এতিয়া আমি তোমালোকে ধৰি লোৱা দুপৰীয়া সাজত বা ৰাতিৰ সাজত কেইখন আঞ্জা খাইছা কেইখন আঞ্জাৰে ভাত খাইছা লাঞ্চ অৰ ডিনাৰ কেইখন আঞ্জাৰে ভাত খাইছা তাৰে ইয়াতে আমি ক্যালকুলেশন দিম একদম ইজি সবেই ইউজ কৰিব পাৰিবা বেলেগক ধৰিব পাৰে তই কেইটা আঞ্জা দি ভাত খাইছা মই ক্যালকুলেশন কৰি উলিয়াই দিব পাৰিম গতিকে আমি এনেকুৱা এটা বস্তু এৰি কৰিম যাতে সবেই ইউজ কৰিব পাৰা ম্যাথমেটিক্স কোড ইউজ হয় অংক ম্যাক্সিমাম কয় মই অংক নাজানো মই অংক বেয়া পাও ম্যাক্সিমাম এটো কয় কিছুমানে ভয় খায় অংক চাই বিৰাট ইন্টাৰেষ্ট আছে আমি এইটো বস্তু দাঙি ধৰিছো আজি আঞ্জাৰ সংখ্যা উলিওৱা কৌশল ইতে ধৰিলা তুমি কিমানটা আঞ্জা খাইছা এটো আমি বাই ম্যাথমেটিক্যালি বঢ়িয়াকৈ কৈ দিব পাৰিম ধৰিলা তুমি এটা আঞ্জা খাইছা যিমানটা আঞ্জা খাইছা ফৰ্মুলাটো মই দাঙি ধৰিছো ফাৰ্স্ট যিমানটা আঞ্জা খাইছা তাক 2 দি ইনটু কৰা পূৰণ কৰি তাৰ লগত 18 প্লাস কৰা 18 প্লাস কৰাৰ পৰা কিবা এটা आंसर পাম ধৰিলো আমি y পাইছো b পাইছো आंसरটো কিবা এটা পাম আঞ্জাৰ সংখ্যাৰ লগত 2 পূৰণ কৰি আৰু 18 যদি প্লাস কৰো আমি b পাইছো এই যে b পালো b আকৌ 2 দ্বাৰা ডিভাইড কৰি দিয়া হৰণ কৰা 2 দ্বাৰা হৰণ কৰি আমি কিবা এটা পাম आंसर ধৰিলো আমি y পাইছো এই y কাকো আমি y এর লগত আকৌ আমি 8 প্লাস কৰিম 8 প্লাস কৰি কিবা এটা आंसर পাম টোটাল आंसर পাম এই টোটাল आंसरৰ পৰা এটা জাদু আছে যেটো জাদু তোমালোকে কাকো ক'ব নালাগে মেমৰিত ৰাখি থৈ দিবা প্ৰথমতে কি কৰিব লাগে যিমান সংখ্যা দি যিমানটা আঞ্জা খাইছা যিমান কেইখন আঞ্জাৰে ভাত খাইছা দুখন বা তিনিখন যি খাইছা আৰু তাৰ লগত 2 ইনটু কৰিব লাগে কৰি 18 প্লাস কৰি দিয়া কিবা এটা आंसर পাম ধৰিলে b পাইছো आंसर এই b কাকো 2 ৰে হৰণ কৰি দিয়া কিবা এটা হৰণ কৰাৰ পিছত आंसर পাম ধৰিলে आंसरটো আমি y পাইছো এই y এর লগত আকৌ 8 প্লাস কৰা 8 প্লাস কৰতে আমি কিবা টোটাল পাইছো এই টোটালেৰ লগত এটা জাদু আছে যেটো জাদু কাকো ক'ব নালাগে এটো মেমৰিত ৰাখি থৈ দিবা এটো হৈছে 17 যদি মাইনাস কৰো আমি आंसर পাই যাম উত্তৰটো পাই যাম ধৰিলো এটা एग्जांपल তুমি তিনটা আঞ্জাৰে ভাত খাইছা তিনিখন আঞ্জাৰে ভাত খাইছা তিনি আমি নিজে ধৰি ললো তিনিখন আঞ্জা দি তুমি দুপৰীয়া সাজটো খাইছা এতিয়া মই বাহিৰ কৰি দিম কেনেকৈ উলিয়াম এই জায়গা 3 বহাই দিয়া 3 2 দি পূৰণ কৰি দিয়া পূৰণ কৰি 18 প্লাস কৰা এই 2 দি পূৰণ কৰিলে আমাৰ কি হ'ব 6 হ'ব 6 আৰু 18 প্লাস করলে হবে আমার 24 তার মানে b পালো 24 24ক আমি আকৌ কি কৰিম 2 ৰে হৰণ কৰিম 2 দ্বাৰা হৰণ কৰিলে আমি কিমান পাম 12 পাম 24ক 2 দ্বাৰা হৰণ কৰিলে আমি 12 পাম এই 12 ৰ লগত আমি কি কৰিম 8 প্লাস কৰিম 12 ৰ লগত 8 প্লাস কৰিলে আমি কি পাম 20 পাম এটো পলে আমি টোটাল এই টোটালটো পাই গলো y এর লগত 8 প্লাস কৰিছো 12 ৰ লগত 8 প্লাস কৰতে আমি 20 পাইছো এই 20 ৰ পৰা 17 মাইনাস কৰি দিয়া মাইনাস কৰিলে আমি কি পাম 3 পাম এই সোয়া তিনটাই আঞ্জা দেখাইছিলা আঞ্জাৰ সংখ্যা কিমান 3 তিনিখন আঞ্জা দি ভাত খাইছিলা বা দুপৰীয়া সাজ খাইছা বা ৰাতিৰ সাজ খাইছা আৰু ধৰো আমি বেলেগ এটা एग्जांपल ধৰিলো উদাহৰণ ধৰিলো তুমি চাৰিখন আঞ্জা দি ভাত খাইছিলা 4 ধৰিলো হল চাৰিখন আঞ্জা দি ভাত খাইছা তে প্ৰথমতে কি কৰিব লাগিব 4ক 2 দি ইনটু কৰিব লাগিব 2 দি পূৰণ কৰা 2 দি পূৰণ কৰি 18 প্লাস কৰি দিয়া এটি হলো 8 আৰু এটি হল তোমাৰ
18 এইটো হ'ব আমাৰ প্লাছ কৰিলে 26 হৈ গ'ল এতিয়া 26ক আকৌ কি কৰিব লাগিব 2 দ্বাৰা হৰণ কৰিব লাগিব এই 2 দ্বাৰা হৰণ কৰি দিলা 2 দ্বাৰা 26ত হৰণ কৰিলে আমি কি পাম 13 পাই গলো বুজি পাইছা 13 পাই গলো এতিয়া 13ৰ লগত আমি কি প্লাস কৰিব লাগিব 8 প্লাস কৰি দিয়া 13 লগত 8 প্লাস কৰিলে আমি কিমান পাম 8 প্লাস কৰিলে আমি পাম 21 পাম 13 লগত 8 প্লাস কৰিলে 21 পাম এতিয়া টোটাল পাই গলো 21 লগত কি কৰিব লাগিব 17 মাইনাস কৰি লব মাইনাস কৰিলে আমি কি পাম 4 পাই যাম তাৰ মানে চাৰিখন আঞ্জাৰে ভাত খাইছা ইয়াতে মাছও খাব পাৰা চিকেনও খাব পাৰা চিকেন বুলি ক'লে অলপ জোশ আহি যায় এতিয়া মোৰো চিকেন খোৱা বিৰাট হেবিট আছে চিকেন দেখিলে এনে লোভ লাগি যায় গতিকে যাৰ কাৰণে মোৰ পেটটো চাই গম পোৱা কেনেকুৱা খাব পাৰো কেইখন আঞ্জাৰে খাব পাৰো গতিকে কি পালো এইটো হৈছে আমাৰ ফৰ্মুলা এইটো ফৰ্মুলা সবতে ইউজ কৰিব পাৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী যিমান আছে সবকে ধৰিবা ধৰি নিজে নিজে সলভ কৰা কিন্তু মেইন জাদু হৈছে 17 এই 17 টো ভুলতো কাকো নকবা 17 কলা মানে জাদু শেষ কোনো মেজিক নাখাটিব গতিকে আশা কৰো সবেই বুজি পাইছা সকলোৱে বুজি পাইছা গতিকে আমাৰ কি কৰিব লাগে এৰ লগত প্ৰথম যেটো টোটাল নম্বৰ লগত 2 ইনটু কৰা প্লাস 18 কিবা এটা টোটাল পালা এটুক আকৌ 2 দ্বাৰা হৰণ কৰা হৰণ কৰি যেটো এনসাৰ পাবা এই এনসাৰৰ লগত 8 প্লাস কৰা 8 প্লাস কৰি টোটাল পালো টোটালৰ পৰা 17 মাইনাস কৰি দিয়া যেটো হবে এটো আমাৰ এনসাৰ হৈ গল আৰু দুটা মই एग्जांपल দাঙি ধৰিলো এতিয়া তোমালোকে কি কৰিবা নিজৰ নিজৰ ফ্ৰেণ্ডৰ মাজত ধৰিবা বলে তই কিমানটা আঞ্জা দি কিমানখন আঞ্জা দি ভাত খাইছা মই ক্যালকুলেশন কৰি কৈ দিব পাৰিম বাস আৰম্ভ কৰি দিয়া কি হ'ব ফাৰ্স্ট 2 ইনটু কৰিব লাগে প্লাস 18 যোগ কৰি থৈ দিলা সেই ৰিজাল্টটো কি কৰে 2 ৰে হৰণ অকল 2 দি প্ৰথমতে ইনটু কৰিব লাগে পূৰণ কৰিব লাগে 18 প্লাস কৰা আকৌ 2 দ্বাৰা হৰণ কৰা এনসারটো হৰণ কৰি আমি 8 প্লাস কৰি দিম 8 প্লাস কৰি যেটো এনসার পাইছা তাক 17 মাইনাস কৰি দিয়া 17 টো ভুলতো কাকো নকবা এইটো হৈছে জাদু এইটো কৈ দিলে তোমাৰ জাদু শেষ তো আশা কৰো সবে বুজি পাইছা যদি বুজি পাইছা খুবই ভাল কথা গতিকে এই ধৰণে আমি কিছুমান ম্যাথমেটিক্যাল ক্যালকুলেশন দাঙি ধৰিম যাতে সবাই জোশ পোৱা ম্যাথমেটিক্স যে বহুত ইন্টারেস্টিং কিছুমানে ম্যাথমেটিক্স মানে বোর পায় সেই ম্যাথমেটিক্স মই মেট্ৰিকতে কোনোমতে পাস কৰিছো আৰু অংক মোৰ লগত আহিছে অংক দেখি সবে ভয় খায় গতিকে যাতে সবাই ভয় নখোৱা এইবিলাক যে বহুত কিবা কিবি উলিয়াব পাৰো গতিকে আশা কৰো সবাই ভাল পাইছা যদি ভাল পাইছা তেনেহলে এটা কাম কৰিবা লাইক এটা মাৰি দিবা আৰু ভিডিওটি শেয়াৰ কৰিবা যাতে আৰু বন্ধু বান্ধৱী বিলাকো চাব পাৰে আৰু নিজে নিজে ইউজ কৰিব পাৰে গতিকে আজি ইয়াতে সামৰণি মাৰিলো ধন্যবাদ